নমস্কাৰ বন্ধুসকল, মই গোলাঘাটৰ পৰা নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই এইডোখৰ জেগাত কিয় উপস্থিত হৈছোঁ আপোনালোকক মই সকলোখিনি কথা কৈ আছোঁ। আৰু এইডোখৰ জেগা সকলোৱে জানে, আমি খুৰা এজনক লৈ অহা হৈছিল এম্বুলেঞ্চত। আৰু এম্বুলেঞ্চৰ যি অৱস্থা, ৰাজ্যিক এম্বুলেঞ্চৰ এনে অৱস্থা হ'লে কি হ'ব। ফেন নচলে, লগতে বহি অহা মানুহখিনি অশান্তিত থাকিব লগা হৈছে। খুৰাৰ অৱস্থা বহুতেই বেয়া। আৰু আমি মেডিকেললৈ লৈ নিয়াৰ লগে লগে চিকিৎসকে তেখেতৰ ডেথ হ'ল বুলি জনোৱাত আমি লৈ গৈছিলোঁ ডেড বডি ৰখা জেগাত, পষ্টমৰ্টম কৰা জেগাত। ইয়াত পৰিৱেশ যিহে দেখিছোঁ, ইয়াত পৰিষ্কাৰ নামত একো নাই। কিন্তু ৰাজ্যিক চৰকাৰৰ অধীনত থকা পষ্টমৰ্টম হোৱা জেগাত পৰিষ্কাৰ হ'ব লাগিছিলে। ৰাতিৰ মই গোলাঘাটৰ দৃশ্য দেখাইছোঁ। আৰু আমি কুশল কোঁৱৰ চিভিল হস্পিটেলত আহি উপস্থিত হোৱাত ৰাতিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। আৰু পুৱা আমি আহি পাইছোঁহি ইয়াত ডেড বডি নিয়াৰ জেগাত। যিহেতু পষ্টমৰ্টমৰ নামত কি কৰে নকৰে নাজানো। আৰু সকলোখিনি আপোনালোকক মই ইয়াৰ পৰিৱেশ দেখুৱাম বুলি ভাবিছোঁ। আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ দিনৰ ভাগত কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা আছে সেইখিনি কথা ক'বলৈ মই আপোনালোকক ভিডিঅ'টো বনাইছোঁ। আৰু ইয়াত বাকীখিনি পৰিৱেশৰ কথা মই নকওঁ, যি বাহিৰৰ এনভাইৰনমেণ্ট মই সেইখিনি কথা নকওঁ, চব ঠিকেই আছে। কিন্তু ইয়াত যি ভিতৰৰ এনভাইৰনমেণ্ট, য'ত বডি ৰখা জেগা, সেইডোখৰ জেগাত বৰফৰ বক্স বা এনেকুৱা টাইপত হ'ব লাগিছিল। যিহেতু তাত গোন্ধ বহুত হয়। আৰু পষ্টমৰ্টমৰ কৰা জেগাত বহুত চেণ্ট এটা মাৰে, বহুত কিবা ধৰণৰ গোন্ধ। মই প্ৰথমবাৰৰ কাৰণে মই সেইখিনি গম পালোঁ। আৰু এইডোখৰ জেগাৰ পৰাই আমি এতিয়া ইয়াৰ পৰা ঘৰলৈ যাব লগা হ'ব। কিন্তু ঘৰত আহি পোৱাৰ লগে লগে এনেকৈ পৰিয়ালৰ সকলো সদস্যই আহি উপস্থিত হ'ল আৰু তেখেতৰ কাৰ্যক্ৰমখিনি কৰিবৰ আৰম্ভ কৰিলে। আৰু এনেধৰণে তেখেতক ভাল ধৰণে নিয়া হৈছে আৰু ইয়াত কান্ধত তুলি নিয়া হৈছে। আৰু যি এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ, আমাৰ হিন্দু ধৰ্মৰ মতে খৰি দিয়া হয়, যিহেতু অগ্নি দিয়া হয়, আৰু কান্ধত তুলি নিয়া হৈছিল। আৰু এইডোখৰ ধনশিৰি নদীৰ এৰা বিল, আৰু এইখন বিলত পৰিয়ে আমাৰ খুৰাজনৰ অৱস্থা বেয়া হ'ল আৰু ডেথ হ'ল। ধন্যবাদ।